আপুনি যিকোনো সময়তে এবাৰৰ কাৰণে যিকোনো এজন ব্যৱসায়ী আপুনি ফুটপাথত দোকান দিয়া মানুহজন সপ্তাহত বজাৰ কৰিবলৈ যোৱা মানুহজন আপোনালোকৰ এই বজাৰখনৰ সৰু দোকান দিয়া এজন দোকানী বৰপেটাৰ ৰোডত থকা ডাঙৰ দোকানী এজন যিকোনো এজন গুৱাহাটীতে থকা যিকোনো এজন দোকানী ব্যৱসায়ী বেপাৰী আপুনি এবাৰ সুধি চাওক যে বিজেপি চৰকাৰৰ দিনত আপোনালোকৰ উন্নতি হৈছে নে বেয়া হৈছে সকলোৱে একেমুখে ক'ব যে বিজেপি চৰকাৰে আমাৰ ব্যৱসায়টো ধ্বংস কৰি পেলালে সকলোৰে এই বিজেপি চৰকাৰে আমাৰ পৰা ভোট লৈছিলে আমাক কৈছিলে ভাইৰ বেহেনে বুলি যে কয় মানুহজন হয়নে নহয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেখেতে আমাক কৈছিলে যে আমাক ভোট দিয় আমি মেহেংগা হটাएंगे কৈছিলে নে আমি মূল্য বৃদ্ধি ৰোধ কৰিম কিন্তু বস্তুৰ দাম কমিলে নে বাঢ়িলে এটা মুৰ্গীৰ ডিম 2 টকাত কিনি খাইছে 2 টকা এটা কি টকা 8 টকাৰ পৰা 10 টকাৰ ভিতৰত তাকো ব্ৰইলাৰ মুৰ্গী হয়নে নহয় হয় 1 কেজি লবণ নিমখ 2 টকাত কিনি খাইছে এটা কি টকা দাম 10 টকা কমেও 10 টকা 10 টকাৰ পৰা 20 টকা হয়নে বেছিও আছে কিন্তু পেকেটৰ নিমখ হলে ভাল নিমখ হলে সোডিয়ামযুক্ত নিমখ হলে অতি কমেও 20 টকা হয়নে নহয় হয়নে গ্যাস সিলিন্ডার যেটো নহলে আজিকালি কাৰো পাকঘৰ নজলে গ্যাস সিলিন্ডার এটা গ্যাস সিলিন্ডাৰৰ দাম কংগ্ৰেছ চৰকাৰ তেওঁলোকে কংগ্ৰেছক খুব বেয়া চৰকাৰ বুলি কয় কংগ্ৰেছ চৰকাৰ দিনত 414 টকা আছে 414 টকা থাকোতে তেওঁলোকে হাল্লা লগাই দিছিলে বিজেপিয়ে গৰু গাড়ীত গ্যাস সিলিন্ডাৰ তুলি আনি কৈছিলে যে চোৱা এওঁলোকে আমাৰ একদম পাকঘৰত হাত দিছে কংগ্ৰেছে এতিয়া সেইটো গ্যাস সিলিন্ডাৰ যিটো দাম 414 টকা আছিলে 414 আছিলে সেই গ্যাস সিলিন্ডাৰটোৰ দাম বৰ্তমান হ'ল গৈ 1152 টকা হয়নে নহয় হা 1 কেজি মসুৰ দাইলৰ দাম আছিলে 48 টকা এটা কি টকা 110 টকা হয়নে 1 লিটাৰ মিঠাতেলৰ দাম আছিলে 80 টকা 80 rupees এটা কি টকা অতি কমেও একদম টিঙত অহা মিঠাতেলটোৰ দাম 180 টকা 220 টকা তাৰে ওপৰত ভাল ভাল ব্ৰেণ্ড বিলাক বেছি দাম হয়নে নহয় ৰাইজ হয়নে নহয় একদম সকলো বস্তুৰ ইমান দাম বঢ়ালে